ICC 50 overs Women's World Cup হ'ব ভাৰতত 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ আৰু অসমে পোন প্ৰথমবাৰৰ বাবে ICC World Cupৰ ভেন্যু হিচাপে পাইছে বৰ্ষাপাৰা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত য'ত 4খন লীগ লেভেলৰ খেল হ'ব আৰু এখন ছেমিফাইনেল যদি পাকিস্তান ছেমিফাইনেল নাপায় তেতিয়াহ'লে গুৱাহাটীত ছেকেণ্ড ছেমিফাইনেলখন গুৱাহাটীত অনুষ্ঠিত হ'ব যদি বাই চান্স পাকিস্তান ছেমিফাইনেললৈ পায় তেতিয়াহ'লে ভাৰতত ছেমিফাইনেলখন অনুষ্ঠিত নহয় সেইখন শ্ৰীলংকাত থকা প্ৰেমদচা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টেষ্ট মেচ সৰ্বপ্ৰথমবাৰৰ কাৰণে অসমত টেষ্ট ভেন্যু হিচাপে অলৰেডি এনাউন্স কৰিছে 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰত ACA ষ্টেডিয়াম বৰ্ষাপাৰাত ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত দ্বিতীয় যিখন টেষ্ট হ'ব সেই টেষ্টখন গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেইটো হোৱাৰ লগে লগে অসমে বিশ্বৰ যিখন মানচিত্ৰ আছে তাতে এটা বিশেষ স্থান গ্ৰহ পাব চাওক আমি ইতিমধ্যে T20 পাতি আছোঁ ODI পাতি আছিলোঁ IPL পাতি আছিলোঁ আজি বহুত বছৰৰ পৰা আৰু এতিয়া যিহেতু টেষ্ট মেচ আৰু ৱৰ্ল্ড কাপ হ'ব এইখিনি হৈ যোৱাৰ লগে লগে যিমানবোৰ হাইয়েষ্ট লেভেলৰ খেল থাকে প্ৰত্যেকখন খেল পাতাৰে আমাৰ এক্সপিৰিয়েঞ্চো হ'ব আৰু আমাৰ সেই অপেনিংটো হৈ যাব অসমত ইমান ডাঙৰ অপেনিং আগতে কেতিয়াও হোৱা নাছিলে টেষ্ট মেচ চেণ্টাৰ হোৱা মানে ক্ৰিকেটৰ কাৰণে ফুল ফ্লেজেড এটা ক্ৰিকেট চেণ্টাৰ হিচাপে কৰা হয় এনাউন্স কৰা হয় আৰু সেইটো হ'বলৈ গৈ আছে নৱেম্বৰৰ 22 তাৰিখ গুৱাহাটীত নলবাৰী ক্ৰীড়া সন্থাই ইয়াৰ যিখিনি ক্ৰীড়াৰ পৰিৱেশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰিব লাগে সমস্ত কাম খুব সুচাৰুৰূপে কৰিছে আৰু 3 বছৰত যিখিনি ডেভেলপমেণ্ট হৈছে এইখিনি জিলিকি উঠা হৈ পৰিছে আৰু হয়তো 3 মাহৰ ভিতৰত ইয়াতে এটা খুব সুন্দৰ ফুটবল লগতে এথলেটিক্সৰ ষ্টেডিয়াম এটা হ'বলৈ গৈ আছে আৰু ইয়াৰ লগতে এতিয়া তেখেতৰ অনুৰোধত অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে যদি ওচৰতে ক্ৰিকেটৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি দিব পাৰে তেনেকুৱা এটা অনুৰোধ কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আৰু সেইকাৰণে আজি তেখেতৰ নিৰ্দেশতে কওক তেওঁৰ ইচ্ছাতে কওক বা তেখেতৰ ৰিকুৱেষ্টতে কওক আমি আহি আজি পৰিদৰ্শন কৰিলোঁ ওচৰতে থকা এটুকুৰা খালী মাটি আছে সেই টুকুৰা মাটি আমাক দেখুৱালে আৰু যদি যিখিনি লেণ্ডৰ ৰিলেটেড যিখিনি কাম থাকিব সেই কামখিনি যদি সোনকালে হয় মই ভাবিম যে অতি সোনকালে অসম ক্ৰিকেট সন্থা তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সহযোগিতাত ইয়াতে খুব সুন্দৰকৈ এটা ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰি দিয়া হ'ব 1.5 বছৰ যদি আমি কামখিনি আৰম্ভ কৰিব পাৰোঁ 2-3 মাহৰ ভিতৰত মই ভাবোঁ যে 1 বা 1.5 বছৰৰ ভিতৰত ইয়াতে প্ৰপাৰ ক্ৰিকেট গ্ৰাউণ্ড এখন উইথ পেভিলিয়ন তাৰ লগত প্ৰেক্টিছ এৰিয়া প্লেয়াৰ্ছ হোষ্টেল এই গোটেইখিনি লৈ পেলাই এটা ফাৰ্ষ্ট ক্লাছ ভেন্যু কৰিব পৰা পৰিৱেশ এটা হৈ আছে আৰু মই আশা কৰিম যিটো গতিত ইয়াত ইমান দ্ৰুত গতিত কামবোৰ হৈছে ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণেও এই দ্ৰুত গতিতে অসম ক্ৰিকেট তথা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে বিহিত ব্যৱস্থা লৈ এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি কৰি দিব ইয়াতে যিটো মোক আজি মৰম দিলে চেনেহ দিলে আৰু যিটো আজি কৰিলে মোক সম্বৰ্ধনা দিলে এইটো অভূতপূৰ্ব ইমান মৰম মই ক'তো এনেকৈ পোৱা নাছিলোঁ তাৰ কাৰণে গোটেই জীৱনৰ কাৰণে আজি অনুষ্ঠানটো মোৰ মনত থাকিব আৰু তাৰ কাৰণে মই নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকে ধৰি সমূহ বিষয়ববী আৰু ইয়াতে উপস্থিত থকা বিভিন্ন অনুষ্ঠানৰ প্ৰত্যেকজন ব্যক্তিক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে গম পাইছে যে